আপোনাৰ জীৱনৰ যদি মই টাৰ্নিং পইণ্ট বুলি কওঁ এটা বিশেষ গান কোনটো হ'ব? অবভিয়াছলি মায়া। মায়া। কাৰণ মায়াৰ পিছতে মোক চবেই চিনি পাইছে বেছিভাগ মানুহে। তাৰপিছত হিয়া দিয়ানিয়াৰ গানখিনিৰ কথা ক'ব লাগিব, কাৰণ সেইখন চিনেমাৰ পিছতে মই চিনেমা জগতত ভালকৈ সোমাইছোঁ। তাৰ আগতে মোৰ এজ এ মিউজিক ডিৰেক্টৰ মোৰ ইমান অভিজ্ঞতা নাছিলে চিনেমাত। সেইখন চিনেমা কৰাৰ পিছতে মই আজিলৈকে যিখিনি চিনেমা কৰিছোঁ সেইখন চিনেমাৰ পৰা পাইছোঁ আচলতে। যিহেতু মায়াৰ কথা আপুনি নিজে কৈছেই, গীটাৰখন আছে, আমি এইখিনি মুহূৰ্তত গীতটো অকণমান বহুতবাৰ শুনিছোঁ, অজস্ৰবাৰ শুনিছোঁ, তথাপিও আমাৰ দৰ্শকসকলে বেয়া পাব যদি অকল মই কথাই পাতি থাকোঁ, মাজে মাজে আপুনি দুই এটা গীত গুণগুণাব লাগিব। যিহেতু আপুনি নিজেই কৈছে অন্যতম গীতখিনিৰ ভিতৰত মায়া আপোনাৰ জীৱনৰ টাৰ্নিং পইণ্ট হয়, অকণমান আপুনি যদি গাই দিয়ে গীতটো। নিশ্চয়। মায়া মায়া মাথো মায়া, তুমি জানো সঁচাৰে মৰমৰে